শদিয়াৰ অম্বিকাপুৰত একাংশ লোকে মণিকুমাৰ চুব্বাৰ প্ৰতিমূৰ্তি স্থাপনৰ বিৰোধিতাৰে শদিয়া উপজিলাৰ আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান টাই আহোম যুৱ পৰিষদ অসমৰ। বিগত সময়ছোৱাত বহু বিতৰ্কত নাম সাঙুৰ খোৱা অসমৰ ৰাজনীতিৰ এসময়ৰ প্ৰবল প্ৰতাপী নেতা প্ৰয়াত মণিকুমাৰ চুব্বাৰ এক প্ৰতিমূৰ্তি শদিয়াৰ অম্বিকাপুৰ প্ৰাথমিক বিদ্যালয়ৰ সমীপত একাংশ লোকৰ তৎপৰতাত স্থাপন কৰিবলৈ লোৱাৰ পৰিপ্ৰেক্ষিতত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় বিভিন্ন দল সংগঠন আৰু সচেতন ব্যক্তিয়ে। সোমবাৰে টাই আহোম যুৱ পৰিষদ অসম টাইপাৰ শদিয়া মহকুমা সমিতিয়ে শদিয়া উপজিলাৰ আয়ুক্তক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰি অসমীয়া তথা শদিয়াৰ জনজীৱনৰ প্ৰতি কোনো ধৰণৰ অৱদান নথকা আদৰ্শহীন তথা বহু বিতৰ্কিত ৰাজনৈতিক নেতাৰ প্ৰতিমূৰ্তি ৰাজহুৱা স্থানত নিৰ্মাণ কৰিবলৈ লোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক বুলি দাবী কৰে সংগঠনটোৰ কৰ্মকৰ্তাসকলে। বিগত কিছুদিন পূৰ্বে শদিয়াৰ কিছুসংখ্যক লোকে শদিয়াস্থিত অম্বিকাপুৰ প্ৰাথমিক বিদ্যালয়ৰ সমীপতে বহু বিতৰ্কিত ৰাজনৈতিক নেতা প্ৰয়াত মণিকুমাৰ চুব্বাদেৱৰ এক প্ৰতিমূৰ্তি স্থাপনৰ যোজা কৰা বুলি আমি খবৰ পাইছোঁ। ইতিমধ্যে ইয়াৰ বিৰোধিতা কৰি আজি আমি শদিয়া সমজিলা আয়ুক্তক এখন স্মাৰক পত্ৰও প্ৰদান কৰিছোঁ। জীৱনকালত বিতৰ্কই লগ নেৰা বহু বিতৰ্কিত ৰাজনৈতিক নেতা প্ৰয়াত মণিকুমাৰ চুব্বাদেৱৰ প্ৰতিমূৰ্তি শদিয়াৰ দৰে এক অঞ্চলত কিদৰে প্ৰতিষ্ঠা কৰিবলৈ লৈছে সেয়া এক ডাঙৰ প্ৰশ্ন হৈ উঠিছে। তদুপৰি গোটেই জীৱন সমাজক এখন সুস্থ সমাজ প্ৰতিষ্ঠা কৰিবৰ কাৰণে বহু আদৰ্শৱান ব্যক্তিয়ে গোটেই জীৱন নিজৰ মূল্যৱান সময় ত্যাগ কৰি সমাজখনক প্ৰতিষ্ঠা কৰিবৰ বাবে অহোপুৰুষাৰ্থ কৰি গৈছে। সেইসকল আদৰ্শৱান ব্যক্তিৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ ক্ষেত্ৰত আমাৰ কোনো দ্বিমত নাই। সদায় সহযোগিতা আছে আৰু অনাগত দিনতো সহযোগিতা থাকিব। কিন্তু এজন বহু বিতৰ্কিত ৰাজনৈতিক নেতাৰ পৰা আমাৰ উত্তৰ প্ৰজন্মই বা নৱপ্ৰজন্মই আমাৰ শিকিবলগীয়া কোনো ধৰণৰ আমাৰ আদৰ্শ আমি পৰিলক্ষিত নহয়। ই সমাজত যথেষ্ট নেতিবাচক প্ৰভাৱ পেলাব বুলি আমি অনুধাৱন কৰোঁ। গতিকে ইয়াৰ বিৰোধিতা কৰি আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আৰু এজন সচেতন শদিয়াবাসী হিচাপে এজন অসমীয়া হিচাপে আমি প্ৰত্যেকজন লোকে ইয়াৰ বিৰোধিতা কৰা উচিত সময় থাকোঁতে। আৰু অনতিপলমে এই ক্ষেত্ৰত প্ৰশাসনে উচিত পদক্ষেপ গ্ৰহণ কৰি এই মূৰ্তিটো প্ৰতিষ্ঠা কৰাৰ যোজা কৰিছে তাক বন্ধ কৰিবৰ বাবে আমি টাইপা শদিয়া মহকুমা সমিতিৰ তৰফৰ পৰা সজোৰে দাবী উত্থাপন কৰিছোঁ।